ভকতৰ আশীৰ্বাদ ৰাইজৰ দোৱা ৰাইজৰ সমৰ্থন আতুন টুকালিকে ৰাখি এইবিলাক কাৰ্যত পৰিণত কৰিবৰ কাৰণে আন্তৰিকতাৰে সংকল্প লৈছো আৰু ৰাইজৰ লগত থাকি এই কামবিলাক আমি কৰাৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ আজি এই কথাবিলাক আজি এই পাকতে কোৱাটো সম্ভৱ নহয় সকলো সমস্যা আপোনাৰ বেলেগ বেলেগ মানকাছৰৰ যিটো সমস্যা ধুবুৰী সমস্যা বেলেগ ধুবুৰী সমস্যাৰ লগত চেঙাৰ সমস্যা নিমিলে চেঙাৰ সমস্যাৰ লগত আপোনাৰ গৌৰীপুৰৰ সমস্যা নিমিলে গতিকে সমস্যাত জড়িত এই অঞ্চলবিলাকৰ সুকীয়াকৈ আলোচনা কৰি আপোনালোকৰ লগত ৰাইজৰ লগত আলোচনা কৰি সেইবিলাক কেনেকৈ নিৰাকৰণ কৰিব পৰা যায় তাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰিম কোনো AUDFৰ কথা ক'ব নিবিচাৰোঁ ৰাইজে পাহৰি গৈছে মোৰ মুখেদি ওলাই আকৌ মনত পেলাবলৈ বিচৰা নাই ধন্যবাদ কৃতজ্ঞতা সুক্ৰিয়া যিসকলে এই জয় কৰাৰ কাৰণে মোক সহায় কৰিছে কংগ্ৰেছ দলক সমৰ্থন কৰিছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ জিতেন্দ্ৰ সিং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ জিতেন্দ্ৰ সিং ডাঙৰীয়াই বহু পৰিকল্পিতভাৱে মোক ইয়ালৈ আনি প্ৰাৰ্থী প্ৰদান কৰিছিল ভূপেন বৰা অখিল গগৈ লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ এই লোকসকলে যথেষ্ট সহায় কৰিছিল প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ঐতিহাসিক ৰেলীৰ যোগেদি যথেষ্ট সহায় কৰিছিল আৰু সেইকাৰণে আপোনালোকৰ যোগেদি সকলোকে মই ধন্যবাদ জনাইছোঁ বিশেষকৈ সাংবাদিক বন্ধুসকল যিসকলে নিৰপেক্ষভাৱে বাতৰি প্ৰচাৰ কৰি আমাক আপোনাৰ সমৰ্থন কৰিছিল সেই লোকসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কথাবিলাক আপোনালোকে অকণমান পিছত মোক সোধক লাহে লাহে মই সেই গোটেই কথাখিনি আপোনালোকক ক'ম নিশ্চয়কৈ মই সকলোকে ধন্যবাদ জনাম প্ৰতিজন নাগৰিক লোকসভা সমষ্টিক মই ধন্যবাদ জনাম মোক ভোট দিয়া ভোট নিদিয়া সকলোকে মই ধন্যবাদ জনাম আৰু ইয়াৰ সাংবাদিক বন্ধুসকলেও নিৰপেক্ষভাৱে নিউজ কৰি অকল ধুবুৰীৰে নহয় বিভিন্ন অঞ্চলৰ এই সমষ্টিৰ সাংবাদিক বন্ধুসকলেও বহু কষ্ট কৰি যোৱা 3টা মাহ ৰোজাৰ সময়ত ভোকে লগতে থাকি বাতৰি পৰিৱেশন কৰিছে সেই সকলোকে ধন্যবাদ জনাম ইয়াৰ সকলো লোকক যিসকলে মোক ভোট দিছে ভোট নাই দিয়া সকলো লোকৰ আজি যদি মই নিৰ্বাচিত হয় মই MP গতিকে সকলোৰে নিৰপেক্ষভাৱে তেওঁলোকৰ স্বাৰ্থত থাকি ৰাইজৰ স্বাৰ্থত থাকি ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে আন্তৰিকতাৰে মই চেষ্টা ৰাইজৰ পক্ষত থাকি আমি ৰাইজৰ কথাবিলাক কৈছোঁ ৰাইজে গ্ৰহণ কৰিছে এটা এটাকে সেই কথাবিলাক মনত কৰি সেইবিলাক ইমপ্লিমেণ্ট কৰাৰ কাৰণে সেইবিলাক আমি পৰিকল্পনাৰে ৰাইজৰ পক্ষত থাকি কামবিলাক কৰাৰ কাৰণে আমি চেষ্টা কৰিম পৰিৱৰ্তন হ'ব নিশ্চয় অহা দিনত আজি আপোনালোকে চাওক গোটেই ভাৰতবৰ্ষৰ পৰিৱৰ্তন ৰাইজে বিচাৰিছে অত্যাচাৰী শাসকৰ উৰ পেলাবলৈ আজি বিচাৰিছে গতিকে এই কথাবিলাক আমি আজিৰ তাৰিখত কোন MP হ'ল কোন নহ'ল বিচাৰি আছোঁ আজি আপোনালোকে চাওক টোল গেটত দুগুণ দাম বঢ়াই দিয়াৰ কাৰণে বেমাৰী আহিব পৰা নাই ৰহা টোল গেটত আপোনাৰ যোৰাবাটৰ আমাৰ সোণাপুৰৰ টোল গেটত আজি আপোনাৰ এফালে বৰষুণৰ পানী ঘৰত সোমাই গৈছে বানপানী বৃদ্ধি হৈছে আৰু ইফালে কাৰেণ্ট নাথাকাৰ কাৰণে বিভিন্ন ধৰণে মানুহৰ অসুবিধা হৈছে খোৱা পানীৰ আজি অভাৱ হৈছে ডিজাষ্টাৰ মেনেজমেণ্টৰ ডিপাৰ্টমেণ্টটো একেবাৰে নাইকিয়া গতিকে এইবোৰ সমস্যাৰ বিষয়ে আমি ক'ত কথা পাতিম আজি জিন্দাবাদ কৈ MP কথা পাতি আছোঁ আজি ৰাইজৰ সমস্যাৰ বিষয়ে কথা পাতিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি চেনেলবিলাককো অনুৰোধ কৰিছোঁ যে আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াক চৰকাৰখনক যাতে বাধ্য কৰাব পাৰোঁ যে ৰাইজৰ দুৰ্ভোগ ভোগা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমাক যাতে এটা স্পেচ দিয়ে আমি যাতে বাধ্য কৰিব পাৰোঁ তাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে মই আপোনালোকক অনুৰোধ ৰাইজৰ কমিটমেণ্ট ৰাইজৰ প্ৰতি পিঠি দিয়া কমিটমেণ্ট ৰাইজক দিয়া কথা কাৰ্যত পৰিণত নকৰিলে কি হয় আজি সচেতন ধুবুৰীবাসী ৰাইজে কৈছে সেই কথাবিলাকে সৰুগত কৰি ৰাইজক যিবিলাক কথা দিছিলোঁ সেইবিলাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰা আমাৰ প্ৰধান কাম হ'ব